প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। ইতিমধ্যে কিন্তু অসমত আৰু নতুনকৈ 5 লাখ চৰকাৰী BPL ঘৰ আহি গৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এইবাৰ যেহেতু অসমত 5 লাখ চৰকাৰী ঘৰ দিয়া হ'ব, এতিয়া যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আজি চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ নতুন লিষ্ট মুকলি হৈছে। এতিয়া যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। হোৱাৰ পিছত ইয়াত অলৰেডি ফিল্টাৰ ছিলেক্ট কৰাই আছে, আপোনালোকে ইয়াত আৰু ছিলেক্ট কৰিব নালাগে। 3 নম্বৰত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ফাৰ্ষ্ট ক্লিক কৰিব। ইয়াত অলৰেডি কিন্তু সকলো ছিলেক্ট কৰা আছে। এতিয়া আপোনালোকে ইয়াত চাব 3 নম্বৰত দি আছে অল ষ্টেট, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় ফাৰ্ষ্ট আপোনালোকে ষ্টেট নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত কিন্তু অসমৰ সকলো ডিষ্ট্ৰিক্টৰ নাম ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নাম হয় আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত যিটো আপোনাৰ এড্ৰেছটো আছে সম্পূৰ্ণ ছিলেক্ট কৰি লৈ ল'ব ইছ্যুটোৰ পৰা আপোনাৰ পঞ্চায়তৰ নামলৈকে। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে ছাবমিট। এতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনাৰ গাঁৱৰ নাম, 2 নম্বৰত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। তাৰপিছত আপোনাৰ ফুল নেম আহি যাব। এই ফলত আপোনালোকৰ ফাদাৰ্ছ নাম মাদাৰ্ছ নাম সকলো আহি যাব এনেকুৱাকৈ। আপোনালোকে ইয়াত চাই ইয়াত কিন্তু সকলোৰে নাম আহি যাব যিসকলে চৰকাৰী ঘৰ লাভ কৰিছে অলৰেডি সেইসকলৰ নাম আহি যাব। আৰু যিসকলৰ নাম এইবাৰ নতুনকৈ চেংচন হৈছে সেইসকলৰ নাম কিন্তু ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত চাব যিসকলৰ ইয়াত মাক আৰু বাপেকৰ নাম শ্ব' কৰিব সেইসকলে কিন্তু ঘৰৰ পইচা অলৰেডি লাভ কৰিছে। আৰু যদি আপোনালোকৰ ঘৰটো নতুনকৈ চেংচন হৈছে ইয়াত চাব ইয়াত লিখা থাকিব হাউচ চেংচন। এতিয়া কিন্তু ঘৰৰ কিস্তি এটকাও লাভ কৰা নাই। সেইকাৰণে যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে এনেকুৱাকৈ চৰকাৰী ঘৰৰ নতুন চেংচন হোৱা লিষ্টটো চেক কৰক। ইয়াত কিন্তু সকলোৰে নাম আহি যাব। যিসকলে আগৰ ঘৰ পাইছে সেইসকলৰ নাম আহি যাব। আৰু যিসকলৰ নাম নতুনকৈ চেংচন হৈছে ইয়াত কিন্তু নামবোৰ এড হৈ যাব এনেকুৱাকৈ। আপোনালোকে এনেকুৱাকৈ লিষ্টটো চেক কৰক
যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত নতুনকৈ এড হৈছে, ইয়াত লাগিব হাউচ চেংচন, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব। ইতিমধ্যে কিন্তু অসমত আৰু নতুন 5 লাখ চৰকাৰী BPL ঘৰ আহি গৈছে। আপোনালোকে লিষ্টটো চাই লওক যে আপোনাৰ নাম লিষ্টত আহিছে নে অহা নাই।